কি খবৰ বন্ধুসকল আশা কৰো সকলোৰে ভাল আৰু আজি কেইবাদিনৰ মূৰত ভিডিঅ' বনাইছো মানে এইকেইদিন বেলেগ এটা কামত লাগি থকা হৈছে এর কাৰণে মানে ভিডিঅ' বনাবলৈ মানে টাইমে পোৱা নাই আৰু এই সুইফটখন আনি থোৱা আছে সুইফটখন মানে অলপদিন চলাম বুলি আনিছিলো বাৰু এতিয়া মই আপোনাৰ গাড়ীখন প্ৰায় 900 কিলোমিটাৰ মান চলালো এতিয়ালৈকে মাইলেজ সাইলেজ ভাল কাৰণে গাড়ী মানে আপোনালোকে যদি লয় কোনো বডি একদম ফুল সাউন্ডলেস মানে বহুত ধুনীয়াকৈ ৰখা গাড়ী হয় মানে ভাল মেইনটেনেন্সৰ ৰাখিছিলে কাৰণে গাড়ীখন ভাল হৈ আছে আৰু গাড়ীখন এডভোকেট এজনৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ীখন চলি আছে আপোনাৰ 66000 মানে 67 হ'ব মই 900 কিলোমিটাৰ মান মানে মই চলাই দিলো আৰু গাড়ীখন খুব ধুনীয়া আছে মিউজিক সিস্টেম এসি আপোনাৰ গোটেইখিনি ওয়ার্কিং কন্ডিশন হয় আৰু একদম জেনুইন চলিছে গাড়ী আপোনালোকে তাত কোনো হেৰি নাপায় ধুনীয়া হৈছে গাড়ীখন আপোনালোকে চাওক আৰু ফাৰ্ষ্ট অনাৰ গাড়ী 2012 চনৰ হয় গাড়ীখনৰ মই দামটো একদম ফিক্স দাম ৰাখিছো 2,25,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ যদি কোনোবাই লয় কন্টাক্ট কৰিব টায়াৰ চাই গোটেইখিনি ধুনীয়া হৈ আছে মই ৰখাই পিনি আপোনালোকক ভিডিঅ'টো দেখাই আছো বলক আৰু গাড়ীখন চলাই মানে ইমান ভাল লাগে নহয় একদম কোমল হৈ আছে মানে আপোনালোকে গিয়াৰ চেয়াৰ পৰা ধৰি গাড়ী মানে কোনো সাউন্ড এটা নাপায় এসি মানে একদম পুৰা ধুনীয়া ঠাণ্ডা কুলিং পুৰা আৰু কোনো এক্সিডেন্টাল নাই সিল আছে পুৰা মই দেখাম বাৰু রোডটো দেখিছে না বন্ধুসকল কেনেকুৱা রোড ওলাইছে নহয় আজি বন্ধুসকল গাড়ীখন চাই লওক ৰখাই পিনি দেখুৱাই দিছো ভালকে গোটেই বকাৰণটো আপোনালোকক দেখুৱাই দিছো চাই লওক টাচপেন অকণমান আছে বাৰু দুৱাৰত আছে আৰু ফেণ্ডাৰত আছে টাচপেনটো অকণমান থাকিবই কিন্তু পৰা যদিও টাচপেন আছে মানে একদম ধৰিব নোৱাৰে ধুনীয়া হৈ আছে আৰু টায়াৰ কণ্ডিশ্যনটো চাই লওক টায়াৰো ধুনীয়া হৈ আছে আৰু গাড়ীখন দেখি দুৱাৰ বনেট সব সিল আছে মই দেখুৱাই দিছো এইবোৰ চব এইবোৰ দিছে নে এইবোৰ পুৰা সিল আছে চব দুৱাৰ চব পুৰা সিল আছে আৰু বডি দেখুৱাই দিছো হ'ব এইবোৰ চব পুৰা সিল আছে দেখিছে নে মানে গাড়ী জুনিয়া পাই ধুনীয়া গাড়ী পাব একো বনাবলগীয়া একো কামেই নাই খালি সেই সিট কভাৰটো অকণ ফাটি আছে সেইটোৱে আপোনালোকে লগাব পাৰিব বাকী গাড়ী ধুনীয়া হৈ আছে এইবোৰ চব সিল পুৰা সিলেই আছে মই গোটেইখন দুৱাৰ দেখুৱাই দিছো আৰু এইবোৰ চব পুৰা সিল আছে দেখিছে নে এইবোৰ পুৰা সিল আছে দেখিছে কি ধুনীয়া হৈ আছে চব স্পেয়াৰটো আছে স্পেয়াৰটো ধুনীয়াই হৈ আছে ইমানো বেয়া হোৱা নাই আৰু চলাই মানে চলিব ভাল হৈ আছে এই চব আৰু ইফালৰ দুৱাৰখনৰ টাচপেন আছে দুৱাৰখনত আছে অকণমান আৰু এই ফেণ্ডাৰটোত অকণমান আছে টায়াৰ কণ্ডিশ্যনকেইটা দেখুৱাইছো আৰু এইবোৰ সিল চব সিলটো পুৰা সিল হৈ আছে দেখিছেনে কোনো ক'তো মাৰ্চাৰ খোৱা নাই কোনো একো হোৱা নাই একদম চব ধুনীয়া হৈ আছে আৰু এইখনো সিল চব পুৰা সিল একদম অ'কে হৈ আছে দেখিছেনে আৰু এইফালৰ পৰা দেখিবলৈ অকণমান এনেকুৱা এইফালে এইটো চাইডো দেখুৱাই দিছোঁ আপোনালোকক এইটো চব মানে পুৰা গেটাপত আছে যোনে লয় ভালকৈ পাব মানে একো বনাব কৰিব নালাগে আৰু 2012 চনৰ হয় আৰু আচলতে এটা কথা যে 12 চনৰ হ'লেই যে বস্তুটো বেয়া হৈ যাব তেনেকুৱা নহয় কাৰণ মই যদিও গাড়ীখন 12 চনৰ যদিও মই গাড়ীখন কম দামত অনা নাই বহুত বেছি দামত মানিছোঁ কাৰণেই মই আপোনালোকৰ দামটো ৰাখিছোঁ যে 2,25,000 টকা গতিকে 12 চনৰ হ'লেই যে বস্তুটো বেয়া হৈ যাব তেনেকুৱা নহয় এইফালে এইটো চাই লওক এইফালে এডভোকেটৰ এইটো ষ্টিকাৰ লাগি আছে ফাৰ্ষ্ট অনাৰ নামতে আছে গাড়ীখন গোটেই বস্তুখিনি আপোনালোকক দেখুৱাই দিলোঁ আৰু কোনোবাই যদি লওঁ বুলি ভাবিছে তেতিয়াহ'লে কণ্টেক্ট কৰিব প্ৰাইচটো একদম ফিক্স হ'ব 2,25,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ চব ধুনীয়াকৈ কৰি দিম আৰু ইঞ্জিনটো আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব সিল আছে ইঞ্জিন সিল আছে চাই লওক ক'তো অইল চইল লিক নাই একদম ধুনীয়া হৈ আছে ইঞ্জিনবোৰ ফ্ৰণ্ট চেফন পুৰা সিল আছে দেখিছেনে এইবোৰ কোম্পানী ষ্টিকাৰ লাগি আছে এইবোৰ বনেট চনেট পুৰা সিল আছে চব এইটো চব পুৰা ধুনীয়া হৈ আছে গাড়ী মানে একো গমেই নাপায় ষ্টাৰ্ট এটা কৰিলে একো গমেই নাপায় গাড়ী ষ্টাৰ্ট হৈ আছে যেন নালাগে মানে চলাবলৈ ধুনীয়া হৈ আছে আৰু চাউণ্ডলেছ মানে পুৰা চাউণ্ডলেছ অকণমানো আপোনালোকে ইঞ্জিনৰ নইজ অকণো নাপায় মানে একদম পুৰা চিকচিকীয়া হৈ আছে গাড়ীখনটো পুৰা বডিটো পুৰা একদম ধুনীয়া হৈ আছে বাকী ইঞ্জিনৰ আপোনালোকে কোনো নইজ অকণো নাপায় সৰু আৰু এইফালে এইখিনি দেখুৱাই দিছোঁ এইফালে 4খন পাৱাৰ উইণ্ডো আছে এইটো সাইড মিৰৰ এডজাষ্টাৰ আছে এইখিনি আছে আপোনাৰ এলাৰ্ম ফগ লেম্প আৰু এইফালে গিয়াৰ লিভাৰ একদম গিয়াৰ পুৰা স্মুথ হৈ আছে এচি আছে মিউজিক সিস্টেম গোটেইখিনি বস্তুৱে আছে যিখিনি থাকিব লাগে BXI মডেলটোত গোটেইখিনি আছে আৰু পেট্ৰল হয়
গতিকে আপোনালোকক প্ৰাইচটো আপোনালোকক জনালোঁ। যদি টেক্সটো আপোনালোকক কৈছোঁ, টেক্সটো 2027 মাৰ্চ মানলৈকে, জানুৱাৰী ফেব্ৰুৱাৰী মানলৈকে আছে। আৰু চাবি আপোনালোকক দেখুৱাই দিছোঁ, চাবি দুটাই আছে, চাই লওক। দুপাত চাবি আছে, এটা ইউজ হোৱা নাই, এটা ইউজ হ'ল, দুটা চাবি আছে। আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন চব মই কৰি দিম, ট্ৰান্সপাৰেঞ্চ চব কৰি দিম। আৰু আপোনালোকৰ আৰু এটা কথা কওঁ যে গাড়ীখন বহুতে কমেণ্ট কৰিব পাৰে যে 12 চনকৈ ইমান দামহে বা ইমানটোহে দাম হ'ব লাগে। আচলতে মই ইমানটোৱে ক'ম, এনেকুৱা কণ্ডিশ্যনত চুইফ্ট এখন আপোনালোকৰ কোনো 1.5 লাখ টকা বা 1,70,000 টকাত গাড়ীখন এৰি নিদিয়ে মানে মানুহে, ভাল হৈ থাকিলে। বয়সটোৰ লগত কোনো কথা নাই, বয়সটো হ'ব পাৰে, কিন্তু গাড়ীখনৰ বয়সটো হৈছে যদিও ইঞ্জিনাৰ আৰু বডি চালে আপোনালোকে গম পাব যে গাড়ীখন কিমান চলা বা কেনেকুৱা হৈ আছে। গতিকে সিমানটোৱে ক'লোঁ আপোনালোকক। যদি লয় জনাব, প্ৰাইচটো ফিক্স প্ৰাইচ হ'ব 2,25,000 টকা, সেইটো তাতকৈ কম নহ'ব। আৰু ছেকেণ্ড হেণ্ড ডিলাৰত আপোনালোকে সুধি চাব পাৰে 12 চনৰ চুইফ্ট এখন কিমান হ'ব। আপোনালোকক 255, 250, 245 ইমানটো তলত আপোনালোকক নিদিয়ে, যিমানেই যি নহওক লাগিলে। আৰু মডেলটো দেখুৱালে এইটো VXI মডেল, চাই লওক। গতিকে ভিডিঅ'টো ইমানেই আছিল, বাই বাই।